ভাৰতৰ আটাইতকৈ বিপদসংকুল ৱাটাৰফল বোলে এইটো। মেঘালয়লৈ গৈছিলোঁ। চেৰাপুঞ্জীৰ পৰা মাত্ৰ 5 মিনিট আগুৱাই গ'লোঁ আৰু তাৰ পাছতেই পালোঁ এই ভাৰতৰ আটাইতকৈ বিপদসংকুল ৱাটাৰফল ৱে চাওডং। মেঘালয়লৈ গ'লে এই ৱে চাওডং ৱাটাৰফললৈ নোযোৱাকৈ নাথাকিব, কাৰণ ৱে চাওডঙলৈ গ'লে আপুনি বুজি পাব আপোনাৰ জীৱনৰ প্ৰতি ভয় কিমান আছে। আপুনি কান্দি যাবলগীয়া হ'ব পাৰে দেই। এইকাৰণে কৈছোঁ, হাতত এডাল লাঠি লৈ আপুনি জলপ্ৰপাতটোৰ দিশেৰে যাব লাগিব। কিন্তু আপুনি প্ৰথম খোজটো দিওঁতেই আপুনি আচৰিত হ'ব। আপুনি ভাবিব লাগিব যে তললৈ যাম নে নাযাম, কাৰণ ইয়ালৈ নামি যোৱা যিটো পথ, সেই পথটোত পানী পৰি থাকে। তাৰ পাছত এই পথটো অলপমান মাটি, অলপমান পকা, আৰু তললৈ নামি যাবলৈ যিটো একেবাৰে পথ আছে, সেই পথটো আপুনি আচৰিত হ'ব কাঠৰ তক্তা দি বনাই থোৱা হৈছে। যদিহে কাঠৰ তক্তা কেনেবাকৈ ভাগিল, তেনেহ'লে জীৱন শেষ। কিন্তু এইখিনি কষ্ট কৰি যদি আপুনি একেবাৰে তললৈকে যাব পাৰে, তাৰ পাছত আপুনি ৱাটাৰফলটোৰ যিটো পৰিৱেশ পাব, সেই পৰিৱেশটোৱে আপোনাৰ মন প্ৰাণ একেবাৰেই ভাল লগাই দিব। পাহাৰৰ ওপৰৰ পৰা নামি অহা এটা ৱাটাৰফল, তাত সকলোৱে এতিয়া গা ধুৱে, আপুনিও গা ধুব পাৰিব। আপোনাক লাইফ জেকেট পিন্ধাই দিব, যিহেতু 200 টকা লয়। লাইফ জেকেট পিন্ধি আপুনিও গা ধুব পাৰিব, আৰু তাৰ যিটো প্ৰাকৃতিক পৰিৱেশ, সেই পৰিৱেশটোৰ মাজত আপুনিও একাত্ম হৈ পৰিব পাৰিব। গতিকে চেৰাপুঞ্জীলৈ গ'লে ৱে চাওডং মিছ নকৰিব।